তালগাছিৰ জনতা ধুবুৰী লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ নিৰ্বাচনী সভাত বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধনা ৰকিবুল হুছেইনৰ মুখ্যমন্ত্ৰী ৰকিবুল হুছেইনৰ নো মেডালো লৰাব নোৱাৰে বুলি প্ৰত্যাহ্বান হুছেইনৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জনতা বেকি ভেলী সিনিয়ৰ সেকেন্ডাৰী স্কুল খেলপথাৰ প্ৰাংগণত আজি ৰূপহী ব্লক কংগ্ৰেছ কমিটি আৰু জনতা মণ্ডল কংগ্ৰেছৰ উদ্যোগত এখন নিৰ্বাচনী জনসভা অনুষ্ঠিত হয়। সভাত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুছেইনে নিৰ্বাচনী ভাষণ আগবঢ়ায়। বিজেপি আৰু এআইডিএফক তীব্ৰ সমালোচনা কৰে। ভাষণত তেখেতে মৌলানা বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ সমালোচনা কৰি তুলাধনা দিয়ে। লগতে সাংবাদিকৰ আগতে তেখেতে কয় যে ঈদৰ পিছদিনাই ৰাইজৰ সমাগমে প্ৰমাণ কৰিছে যে বদৰুদ্দিন আজমল বহু ভোটত হাৰিব আৰু কংগ্ৰেছ ইয়াৰ পৰা বহু ভোটত জিকিব। আজিৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ উল্টা গণনা আৰম্ভ হ'ব। হিমন্ত বিশ্ব শৰ্মাই মুছলমান মানুহক বহু তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰিছে। তাৰ পুতক তুলিবলৈ হিমন্তৰ বধুভাইক পৰাস্ত কৰি ৰকিবুল হুছেইনক ইয়াৰ পৰা ৰাইজে জিকাব। লগতে ৰাইজক আশ্বস্ত কৰিবলৈ ভাষণত কয়, আপোনালোকে মোক ভোট দিয়ক, হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ নো মেডালো লৰাব নোৱাৰে। আজমলক সমালোচনা কৰি কয়, এনআৰচিৰ সময়ত বদৰুদ্দিন আজমলে কি কৰিলে ৰাজহুৱা কৰক। মই চেলেঞ্জ কৰিলো, এনআৰচিৰ ভিত্তিবৰ্ষ 51 হ'ব লাগে নে 71 হ'ব লাগে, সেই সময়ত আপুনি কোন উকিল ধৰিছিল আজমল ডাঙৰীয়াই ৰাজহুৱা কৰক। আনহাতে বৈঠামাৰী বালাপাৰাত বদৰুদ্দিন আজমলৰ লগত কথা পাতি হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা ভাঙিছিল বুলিও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কয়, মোক ভোট দি জিকাই দিয়ক, 50টা হিমন্ত বিশ্ব শৰ্মাই মোৰ নো মেডালো লৰাব নোৱাৰে। এইফালে সন্মুখত বহি থকা মহিলাসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী কটাক্ষ কৰি কয় যে লাখপতি বাইদেউৰ দুটাকৈ বেছি সন্তান থাকিলে টকা নিদিবা, কিন্তু তুমি 4 নম্বৰ সন্তান হৈ মুখ্যমন্ত্ৰী হৈ থাকিবা, এইটো কেনেকুৱা কথা? আদৰ্শ থাকিলে মুখ্যমন্ত্ৰীৰ গাদী এৰি দিয়া। সভাত বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, উত্তৰ অভয়পুৰীৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰকে ধৰি বহু নেতাকৰ্মী উপস্থিত থাকে। আৰু আজি আপোনালোকে দেখিছে যে যিদৰে আপোনাৰ সমৰ্থন দিছে, ঈদৰ এদিন পিছতে আহি যিদৰে আমাক ওলাই আহিছে, এই কথাই পতিয়ন নিয়াইছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই এইবাৰ বহু ভোটত হাৰিব, কংগ্ৰেছ ইয়াৰ পৰা বহু ভোটত জিকিব। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ আজি উল্টা গণনা আজি ইয়াৰ পৰাই আৰম্ভ হৈছে। আপোনাৰ বদৰুদ্দিন আজমলে তুচ্ছ তাচ্ছিল্য কৰা দেখা যায়। আপোনাক মোক কৈছে যে প্ৰথমতে তেওঁ ক'লে যে ৰকিবুল হুছেইন মই বুঢ়া বাঘ, তেওঁ ছাগলী, তেওঁক মই চুবাই খাম। কিন্তু তেওঁ লগতে কৈছে যে তেওঁৰ সেই দাঁতেৰে নহ'ব, লণ্ডনলৈ গৈ দাঁত লগাব লাগিব। তাৰমানে বৰ্তমান দাঁতটো যে তেওঁ নহ'ব, তেওঁ যে হাৰিছে সেই কথা তেওঁ স্বীকাৰ কৰিছে। এতিয়া কেতিয়া লণ্ডনলৈ যাব, কেতিয়া তেওঁৰ পুৰণা দাঁত সৰাব, কেতিয়া নতুন দাঁত লগাব, গতিকে তেওঁ হাৰাটো তেওঁ স্বীকাৰেই কৰিছে। আৰু কৈছে তেওঁ, মই এইবিলাক কথা নকওঁ, বহুত বুজুৰ্গ লোকো আছে, যে তেওঁ মোৰ বোলে জোৰ নাই, তেওঁৰ জোৰ বহুত। কি কৈছে তেওঁ? কি বুলি? তেওঁৰ খুব জোৰ আছে, সেইকাৰণে তেওঁ 8টা ল'ৰা ছোৱালী হৈছে, মোৰ জোৰ নাই, এটা ল'ৰা ছোৱালী হৈছে। এইবিলাক কথা কয় নেকি কওকচোন? সেইকাৰণে কৈছে বোধহয় যে মোৰ জোৰটো মই খটালোঁ বেলেগ কামত, মই খটালোঁ এনআৰচি কামত, মই খটালোঁ আপোনাৰ মানুহৰ যাতে ভিত্তি বছৰ 51, 71, মই খটা সেইখিনি ক্ষেত্ৰত 71 হ'ব লাগে। পঞ্চায়ত ছেক্ৰেটাৰী যেতিয়া চাৰ্টিফিকেটখন আপোনাৰ বিপদত পৰিছিল মহিলাসকল, সেই কামত মই লাগি থাকিলোঁ। বদৰুদ্দিন চাহাবৰ সেইখিনি কামত লগা নাই, সেইকাৰণে অন্য কামত তেওঁ লাগি আছে বোধহয়। আপোনালোকে ইয়াত যিমানেই নকওক, মানুহসকলে শান্তিৰে থাকিব বিচাৰে। এই মানুহখিনিক অশান্তি দিছে হিমন্ত বিশ্ব শৰ্মাই। মূৰৰ ঘাম মাটিত পেলাই বেছি সংখ্যক মানুহে খেতি কৰি যেতিয়া বিভিন্ন ধৰণৰ আপোনাৰ কাম কৰি, গুৱাহাটীত কাম কৰি, বিভিন্ন বিল্ডিং বনাই, বিজেপিৰ অফিচটোও বনাই যেতিয়া ঘৰত থাকিবলৈ আহে, হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে স্বামীৰ ঘৈণীয়েকৰ বুকুৰ পৰা লৈ যায়গৈ, ল'ৰাবিলাকক বুকুত গুলিয়াই, ভৰিত গুলিয়াই, ইয়াৰ ঘৰবিলাক ভাঙি দিয়ে, গুৱাহাটীৰ ঘৰবিলাকো ভাঙি দিয়ে। এই যে নিৰাপত্তাহীনতাত ভুগিছে, তেওঁলোকৰ প্ৰধান কথা হ'ল যে আমাক এজন নেতা লাগে যিজনে আমাক নিৰাপত্তা দিয়ে। বাকী কথাবিলাকৰ সমস্যাবিলাকো আমি কৰিব লাগিব, কিন্তু প্ৰধান সমস্যা হ'ল ইয়াৰ খাটি খোৱা মানুহে গভৰ্ণমেণ্টে কিবা দিলে নিদিলে ইমান কথা নাই।
কিন্তু তেওঁলোকক নিৰাপত্তা লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত সময়ত তুচ্ছ তাচিল্যৰে মানুহক অপমান কৰিছে সেই অপমানৰ পুতক হিচাপে তেওঁৰ বধুভাই এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক নাকচ কৰিব আৰু তেখেতৰ বিৰুদ্ধে ৰায় দি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিব মুখখন দেখিয়ে গম পাইছে নে নাই আপুনি মোৰ মুখখনত অলপ জিকা জিকা যেন লাগিছে নাই আজি কি বাৰ আজি কি বাৰ যোৱাকালি শুকুৰবাৰ যোৱাকালি হিমন্ত বিশ্বৰ মুখখন চাবচোন দেওবাৰ যেন লাগে শুকুৰবাৰেও তেওঁৰ মুখখন দেওবাৰ কিয় লাগে তেওঁ এবাৰ গাত দি লৰি গৈছে সেইকাৰণে তেওঁ শুকুৰবাৰেও তেওঁ আপোনাৰ দেওবাৰ বুলি ভাবে কিমান ভোটত জিকিম সেই কথাটো আল্লাহ নাৰাজ হ'ব যদি মই এইবিলাক হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলে ক'ব ইমান ভোটত জিকিম মই নকওঁ ৰাইজে আল্লাই দেখিছে আল্লাই দিব মানুহে ভোট দিব কিন্তু বহু ভোটত যে জিকিম সেই কথা স্পষ্ট সকলোৱে বুজি পাইছে পালছটো বুজি পাইছে সকলোৱে আমাৰ লগত আছে আৰু মই আহ্বান কৰিছোঁ সকলো আহক একেলগে বদৰুদ্দিন আজমল ডাঙৰীয়াক আঁতৰাওক ঐক্যবদ্ধভাৱে ঐক্যবদ্ধ হৈ যদি আমি থাকোঁ এনেকুৱা 50টা হিমন্ত বিশ্ব শৰ্মাই আমাক একো কৰিব নোৱাৰে ধন্যবাদ